যিহেতু পঞ্চায়ত ইলেকশ্যন আহি গ'ল কেনেকৈ আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ ভোটাৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকে এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ ভোটটো দিব পাৰিব নে নোৱাৰে। এতিয়া কিন্তু যিসকলে নতুনকৈ ভোটাৰ আই ডি কাৰ্ড এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলৰ নাম পঞ্চায়ত ইলেকশ্যনৰ ভোটাৰ লিষ্টত নামবোৰ অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই কেনেকৈ আপোনালোকে নতুন ভোটাৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ নতুন ভোটাৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব ভোটাৰ লিষ্ট ডাউনলোড, আপোনালোকে সেইটো লিখি চাৰ্চ কৰি দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব 1 নম্বৰত দিয়া আছে ডাউনলোড ইলেক্ট্ৰিকেল ৰোল 2024, আপোনালোকে সেইটোত ক্লিক নকৰিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াতে 2 নম্বৰত লিংক আহি যাব PDF ইলেক্ট্ৰিকেল ৰোলছ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে PDF ইলেক্ট্ৰিকেল ৰোলছ ফৰ দ্য ইয়াৰ 24 and 25, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু ইয়াত পেজটো লোডিং ল'ব। তাৰপিছত ইয়াত চাব কিন্তু অলৰেডি এছেট নাম আসাম আহি যাব, ইয়াত চাব ইয়াত অলৰেডি আসাম আহি যাব, আপোনালোকে ইয়াত আৰু চিলেক্ট কৰিব নালাগে। 2 নম্বৰত চাব দিয়া আছে চিলেক্ট ডিষ্ট্ৰিক্ট, এতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এছেম্বলিৰ নাম, ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ এছেম্বলিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব লেংগুৱেজ, ইয়াত এটা অপশ্যন আহি যাব ASM, আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই দিব। আপোনাৰ তাত যিটো কেপচা আহি যায় ইয়াত আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব, যি কেপচা আহি যায় কেপচাটো সেইটো ঘৰত বহাই দিব। ভালকৈ চাই ইয়াত চেমকৈ কেপচাটো বহাই দিব। এতিয়া আপোনালোকে কেপচাটো বহাই দি অলপমান তলত আহি যাব। এতিয়া কিন্তু ইয়াত আপোনাৰ চেণ্টাৰৰ নামবোৰ আহি যাব, আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ যিটো চেণ্টাৰত ভোট হয় বা যিটো আপোনাৰ স্কুলত ভোট হয় বা যিটো আপোনাৰ চেণ্টাৰৰ নাম আছে তাত কিন্তু আপোনাৰ চেণ্টাৰৰ নামটো দিয়া আছে। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ স্কুল বা কলেজ বা আপোনাৰ যিটো চেণ্টাৰত ভোট হয় আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো চাৰ্চ কৰিব এনেকুৱাকৈ লিখি দিব। ইয়াত তলত আহি যাব, আপোনালোকে ফাৰ্ষ্ট কিন্তু কেপচাটো বহাই দিব। এতিয়া ইয়াত চাব ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো আহি যাব। এতিয়া ইয়াত চাব ডাউনলোডৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয় R নে L, আপোনাৰ কিন্তু ভোটাৰ আই ডি কাৰ্ডৰ পিছফালে লিখা আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট কেপচাটো বহাই দিব, চেণ্টাৰৰ নামটো আহি যাব, ইয়াত চাব ডাউনলোডৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এনেকুৱাকৈ লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত চাব এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো ডাউনলোড হৈ আছে, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত আহি যাব ডাউনলোড, আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, লগে কিন্তু ইয়াত ভোটাৰ লিষ্টৰ PDFটো ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে ভোটাৰ লিষ্টৰ PDFটো ডাউনলোড কৰি চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত চাব ইয়াত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ পঞ্চায়ত ভোটটো দিব পাৰিব, আৰু যদি নাম অহা নাই তেনেহ'লে আপোনালোকে ভোট দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো এনেকুৱাকৈ চেক কৰক যে আপোনাৰ নামটো